নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 3 মাহৰ চাউল আপুনি লাভ কৰা নাই নেকি 3 মাহৰ চাউল যেটো এবাৰ চৰকাৰে আপোনাক প্ৰদান কৰিব এটা মাহতে আৰু বিনামূলীয়া 3 মাহৰ চাউল আপুনি লাভ কৰিব পাৰিব আজি আপুনি আপোনাৰ ৰেচন দোকানত যাওক আৰু সংগ্ৰহ কৰক 3 মাহৰ চাউল একেলগে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে 3 মাহৰ চাউল একেলগে দিয়া হ'ব জুন মাহত আৰু যেটো জুন মাহ আৰম্ভ হৈছে কালি দিনটোৰ পৰা আৰু কালি 1 জুন আছিল আৰু কালিৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাউল বিতৰণ কৰা হৈছে আৰু সেই চাউল 3 মাহৰ বাবে দিয়া হৈছে আপুনি যদি আজিও লাভ কৰা নাই 3 মাহৰ চাউল একেলগে বা আপুনি যদি সমস্যাৰ সন্মুখীন হৈছে তেতিয়া এটা টোল ফ্ৰী নম্বৰ দিয়া হৈছে সেই নম্বৰটোত আপুনি ফোন কৰি অভিযোগ দিব পাৰিব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছিল হিতাধিকাৰীক বিলাই থকা হৈছে 3 মাহৰ চাউল হিতাধিকাৰীক 3 মাহৰ চাউল বিলাই থকা হৈছে 1 জুনৰ পৰা 20 জুনলৈকে একেলগে লাভ কৰিব 3 মাহৰ চাউল 1 জুনৰ পৰা 20 জুনলৈকে একেলগে লাভ কৰিব 3 মাহৰ চাউল আৰু দেশৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে 3 মাহৰ চাউল প্ৰেৰণৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে চাউল লাভ নকৰিলে লগে লগে ফোন কৰক টোল ফ্ৰী নম্বৰত যদি চাউল লাভ আপুনি কৰা নাই তেন্তে টোল ফ্ৰী নম্বৰত আপুনি লগে লগে ফোন কৰক 1967 টোল ফ্ৰী নম্বৰত দিয়ক আপুনি অভিযোগ আৰু এই নম্বৰটোত আপুনি অভিযোগ দিব পাৰিব সঠিক পৰিমাণৰ চাউল লাভ নকৰিলে হিতাধিকাৰীয়ে এই নম্বৰত দিব পাৰিব অভিযোগ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো 3 মাহৰ চাউল আপুনি লাভ কৰিব একেলগে যদিহে 3 মাহৰ চাউল আপুনি লাভ কৰা নাই বা আপোনাক যদি দোকানী 3 মাহৰ চাউল দিয়া নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব টোল ফ্ৰী নম্বৰ আছে সেই টোল ফ্ৰী নম্বৰত আপুনি অভিযোগ দিব পাৰিব কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে 3 মাহৰ চাউল একেলগে লাভ কৰিব জুন মাহত যাৰ বাবে আপুনি যেটো উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে যে 3 মাহৰ চাউল আপুনি একেলগে লাভ কৰিব আৰু সেই 3 মাহৰ চাউল আপুনি জুন মাহতে লাভ কৰিব আৰু আপুনি 3 মাহৰ চাউল লাভ কৰিব একেটা এই মাহতে আৰু সেই যেটো চাউলখিনি যদি আপুনি নাপায় তেন্তে টোল ফ্ৰী নম্বৰ দিয়া হৈছে আৰু সেই টোল ফ্ৰী নম্বৰত আপুনি দিব পাৰিব অভিযোগ আপুনি দিব পাৰিব যদিহে আপুনি চাউল লাভ কৰা নাই ৰেচন কাৰ্ডৰ গৰাকীলৈ মুখ্যমন্ত্ৰীৰ এয়া ডাঙৰ ঘোষণা আছিল ৰেচন কাৰ্ডৰ গৰাকীলৈ ডাঙৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ভাৰত পাকিস্তানৰ মাজত যে যুদ্ধ চলি আছিল সেই যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ ঘোষণা কৰিছিল যে 3 মাহৰ চাউল হিতাধিকাৰীক একেলগে দিয়া হ'ব কিন্তু হিতাধিকাৰীক 3 মাহৰ চাউল একেলগে দিয়া হ'ব বুলি উল্লেখ কৰিছিল কিন্তু যদিহে আপুনি চাউলখিনি লাভ কৰা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ এটা পৰিয়ালৰ প্ৰত্যেকজন সদস্যই লাভ কৰিব 15 কেজি কৈ চাউল আৰু জুন মাহত অৰ্থাৎ কালিৰ দিনটোৰ পৰা আৰম্ভ হৈছে প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব 15 কেজি কৈ চাউল কেবিনেটত এই ডাঙৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 1 জুনৰ পৰা 20 জুনলৈকে একেলগে লাভ কৰিব 3 মাহৰ চাউল দেশৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে 3 মাহৰ চাউল প্ৰেৰণৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে চাউল লাভ নকৰিলে লগে লগে ফোন কৰক টোল ফ্ৰী নম্বৰত 1967 টোল ফ্ৰী নম্বৰত দিয়ক আপুনি অভিযোগ সঠিক পৰিমাণৰ চাউল লাভ নকৰিলে হিতাধিকাৰীয়ে এই নম্বৰত অভিযোগ দিয়াৰ পিছতে লোৱা হ'ব কঠোৰ একচন মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম মাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজি কৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজেটো ভাবিব নালাগে যে এটো ৰাইজ বাঢ়ি গল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজি আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম আমি টিভিয়ে পত্ৰ ইয়াক আমি কৰিম ইউজুৱেলি এটা ফ্যামিলিয়ে ম্যাক্সিমাম 35 কেজি পায় 35 into 3 112 105 হ'ব না সো 105 কেজি আমি দি দিলো সবে 35 নাপায় যাৰ পৰিয়ালৰ সংখ্যা কম কিন্তু 5 into 7 ম্যাক্সিমাম 35 পায় কোনবাই 15 পায় কোনবাই 20 পায়
যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি